হেল্ল' এভৰিৱান, ভালনে আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। আজি মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আৰু প্ৰথম পাকঘৰৰ পৰা আৰম্ভ কৰিলোঁ ভিডিঅ'টো। আজি কচুথুৰ বনাম, কণ বিলাহী। কচুথুৰখিনি পথাৰৰ পৰাই আমি তুলি আনিছিলোঁ। পথাৰৰ ফালে গৈছিলোঁ। তাৰ পৰা মানিমুনি, কচুথুৰ, ভেকুৰী, বেঙেনা বহুত কিবা কিবি আনিছিলোঁ। আৰু মই আজি কচুথুৰ ভাজি ঠিক নহয়, মই একেবাৰে তেল ব্যৱহাৰ নকৰোঁ। খালী কেৰাহীতে কচুথুৰখিনি দিলোঁ, বিলাহী দিলোঁ আৰু নিমখ দিলোঁ আৰু পৰিমাণ অনুসৰি জলকীয়া দিলোঁ। দি ঢাকি পেলাই কি কৰিম, একেবাৰে জুইটো কমাই থৈ দিম আৰু মাজে মাজে চাম। আকৌ মই সেই মেখেলা এখন যে গুজৰাটী চিলাই কৰি আছিলোঁ, আপোনালোকক দেখুৱাইছিলোঁ নহয়। তাৰে মানে মেখেলাখন হোৱাগৈ নাই, চাদৰখন হ'ল বাৰু। এতিয়া মেখেলাখনৰ ফুলখিনি আঁকি ল'লেহে কৰিবলৈ সুবিধা হ'ব। সেই কচুখিনি ভাজি আকৌ মই কি কৰি আছোঁ, ফুলখিনিও আঁকি আছোঁ। দুয়োটা কামেই একেলগে কৰি আছোঁ। ল'ৰাক গা ধুৱাব কৈ আছোঁ। সি মানে অকণমান খেলিম কৈ আছে, সেইকাৰণে অকণমান খেলি লওক, মোৰ পাকঘৰৰ কামখিনি হৈ লওক আৰু ফুলখিনিও আঁকি হৈ লওক। ঘৰত এপাক যাম বুলি ভাবিছোঁ। কি হয়, বতৰটো ইমান ভালো নহয়, তথাপি যাবলৈ মন গৈছে। মা নাই, ঘৰখনলৈ গ'লে বৰ দুখ লাগে, কিন্তু উপায়টো নাই, দেউতা আছে। তথাপি মাৰ ঠাইখিনি বাৰু দেউতাই ল'ব নোৱাৰে। মনত পৰে বহুত মাজনীলৈ, কিন্তু কি হ'ব, মা ঢুকুৱা বহুত বছৰেই হ'ল। তথাপি আজিও পাহৰিব পৰা নাই। ক'তনো পাহৰিব পাৰিম বাৰু, নোৱাৰোঁ কেতিয়াও। বহুত দুখ লাগে কেতিয়াবা ভাবিলে, প্ৰায় সপোনত দেখোঁ মাজনীক মই। কেতিয়াবা ভাবোঁ, মা যে নাইকিয়া হ'ব মই ভবাই নাছিলোঁ। ভাবিব লাগিছিল চাগে আগতে। তেতিয়া মাৰ লগত আৰু বেছিকৈ মানে থাকিলোহেঁতেন, মাৰ লগত আৰু বেছি কথা পাতিলোহেঁতেন আৰু সুধিলোহেঁতেন, মা তই নাইকিয়া হ'লে মই কেনেকৈ থাকিম। কিন্তু সেইবিলাক নুসুধিলোৱেই, ভাবিয়েই নাচালোঁ যে মা নাইকিয়া হৈ যাব। মাৰ কথা কৈ ইফালে কেৰাহীত যে কচু আছিল পাহৰিয়ে থাকিলোঁ। আকৌ ক'লোঁ কচুখিনি লৰাই দিলোঁ, কাৰণ তাৰ পানীখিনি নাইকিয়া হ'ব লাগিব। পানীখিনি নাইকিয়া হ'লেহে মানে ভাল হ'ব খাবলৈ। আকৌ ঢাকোনখন মাৰি দি আহিলোঁ, কাৰণ ফুলখিনি আঁকিব আছেই। সময় সকলো মিলাই দিয়ে ন। প্ৰথম ভাবিছিলোঁ মা নাই, কেনেকৈ জীয়াই থাকিম, কিন্তু তেনেকৈ আছোঁ, তেনেকৈ থাকিবই লাগিব, উপায় নাই। সত্যটো মানিবই লাগিব। ল'ৰা খেলিয়েই হোৱা নাই, এইফালে তাক গা ধুৱাবলৈ মাতি আছোঁ, সি অহাই নাই। বৰষুণটো চাগে অকণমান এৰিব, ঘৰত যাব পাৰিম চাগে। ইফালে ল'ৰাক গা ধুৱাব আছে, মোৰ কাপোৰ কেইটামান ধুব আছেই। কাপোৰকেইটা ধুই লৈ ল'ৰাক গা ধুৱাব লাগিব। বতৰটো ইমান ভাল নহয় যদিও গৰম পানীয়ে ধুৱাব লাগিব তাক গাটো। কাপোৰখিনি আজি ভিতৰতে মেলিব লাগিব, কাৰণ বৰষুণ দি আছে। ৰাতিপুৱাতে চাৰ্ফ দি থৈ গ'লোঁ, মানে ধুব সময় নহ'ল। আৰু এতিয়া এইখিনি ধুই কৰি মেলি ল'ৰাক গা পা ধুৱাই ভাত পানী খুৱাই অকণমান শুৱাই লৈ তেতিয়াহে মানে ঘৰত যাবলৈ পৰা যাব আৰু। ভাটি বেলাহে যাম যেতিয়া। আৰু ল'ৰাক গা পা ধুৱাই আনি কাপোৰ কানি পিন্ধালোঁ। কাপোৰ কানি পিন্ধাই লৈ ভাত পানী খুৱাব লাগিব। মই তাক বাৰু হিমালয়াৰ ক্ৰীমেই ব্যৱহাৰ কৰোঁ, বেলেগ ব্যৱহাৰ নকৰোঁ। সৰুতে বাৰু জনচনৰ প্ৰডাক্ট ব্যৱহাৰ কৰিছিলোঁ, কিন্তু এতিয়া তাক হিমালয়াৰ ক্ৰীমেই ব্যৱহাৰ কৰোঁ। আৰু
যাব পাৰিলোঁ ঘৰলৈ। আমাৰ ঘৰখন অকণমান দেখুৱাই দিছোঁ। সকলো আছে, কিন্তু মোৰ মাজনী নাই। মা থাকিলে আজি কিমান ভাল পালেহেঁতেন। ইফালে সৰু দাদাৰ ছোৱালী দেউতাৰ কোচত বহি আছে ধুনীয়াকৈ ককাকৰ লগত। ইফালে ৱালত আছে মা দেউতাৰ ফটোখন। গ'লে সেই ফটোখন চাই মনটো ভাল লাগে। মনটোনো ক'ত ভাল লাগে আৰু, অকণমান কিবা এটা শান্তি। মাজনীক দেখিলোঁ। আৰু আজিলৈ আহিছোঁ, আকৌ আহিম এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। আৰু মোৰ ভিডিঅ'বোৰ যদি আপোনালোকে চাই ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোককো অশেষ ধন্যবাদ।